এইটো ভিডিঅ'ৰ জৰিয়তে মই আলোচনা কৰিম ক্লাছ 10 অনুশীলনী R5ৰ কুৱেশ্যন 1ৰ পৰা কি কৈছে চোৱা সাধাৰণ উৎপাদক উলিওৱা। কুৱেশ্যন 1ত আছে 14pq, 28p² q²। চোৱা আমি কেনেকৈ কৰিম 14pq আমি যদি এই 14ক ভাঙো কি পাম 2 যাব 7 বাৰ হয়নে। আমি 2 × 7 আকৌ ইয়াত p আছে q আছে ইনটু p ইনটু q লিখিব পাৰি। ঠিক একেদৰে 28p² q² আছে হয়নে। আমি ইয়াক চোৱা 28ক ভাঙিলে 2 যাব 14 বাৰ আকৌ 2 যাব 7 বাৰ হয়নে। আমি 2 × 7 ইনটু চোৱা p² আছে ডেট মিন্স p দুবাৰ আছে হয়নে। p ইনটু p আকৌ q² আছে q দুবাৰ আছে হয়নে। q ইনটু q চোৱা এতেকে সাধাৰণ উৎপাদক ইকুৱেল চোৱা সাধাৰণ উৎপাদক মানে দুয়োটাতে থাকিব লাগিব। কমন ডেট মিন্স কমন চোৱা ইয়াতো 2 আছে ইয়াতো আছে 2 আকৌ চোৱা ইয়াতো 7 আছে ইয়াতো 7 আছে ইয়াত p এটা আছে ইয়াত আছে p আকৌ চোৱা ইয়াত এটা q ইয়াতো q এইখিনি আছে কমন হয়নে। আমি কি লিখিম চোৱা 2 × 7 ইনটু p ইনটু q। এতিয়া চোৱা 2 × 7 = 14 pq এইটোৱে সাধাৰণ উৎপাদক। কুৱেশ্যন 2ত আছে 16x³ - 4x², 32x। আমি সলিউশ্যন কি লিখিম চোৱা এই 16x³ - 4x² ইয়াক আমি চোৱা কমন ল'ম চোৱা 4 আহিব হয়নে 4 আহিব আকৌ চোৱা ইয়াত x³ আছে ইয়াত x² আছে পাৱাৰ কম কোনটো সৰু কোনটো এইটো x² গতিকে x² কমন আহিব। চোৱা ইয়াত এই 4 16ৰ মাজত 4 বাৰ যাব হয়নে। আকৌ চোৱা x 3টা আছিলে দুটা কমন লৈছোঁ এটা x থাকিব এই মাইনাছ মাইনাছ ইয়াত চোৱা 4x² আমি কমন লৈছোঁ তেনেহ'লে কি থাকিব মনে মনে এটা 1 থাকিব হয়নে। এতিয়া চোৱা এই 4ক আমি 2 × 2 লিখিব পাৰি আকৌ x² x ইনটু x এই ব্ৰেকেটৰখিনি চেম থাকিব। আকৌ চোৱা কি আছে 32x আমি এই 32ক ভাঙিলে কি পাম চোৱা 2 যাব 16 বাৰ আকৌ 2 যাব 8 বাৰ আকৌ 2 যাব 4 বাৰ 2 যাব 2 বাৰ গতিকে আমি 2 × 2 × 2 ইনটু চোৱা x আছে x লিখিব পাৰি। আমি কি লিখিম এতেকে সাধাৰণ উৎপাদক ইকুৱেল চোৱা ইয়াতো 2 আছে ইয়াতো 2 আছে গতিকে এই 2 লিখিলোঁ আকৌ ইয়াতো আৰু এটা 2 আৰু এটা 2 2 ইনটু চোৱা আৰু কি আহে ইয়াত x আছে ইয়াতো x আছে হয়নে। চোৱা আকৌ x আছে কিন্তু ইয়াতে x নাই গতিকে এইখিনি আহিব ইয়াত চোৱা 2 × 2 4x এইটোৱে। কুৱেশ্যন 3 চোৱা 20pq, 30qr, 40rp। আমি ইয়াক চোৱা সলিউশ্যন কৰিম কেনেকৈ এই 20pq আমি এই 20ক যদি ভাঙো চোৱা 5 যাব 4 বাৰ আকৌ চোৱা 2 যাব 2 বাৰ হয়নে। গতিকে আমি 5 × 2 × 2 ইনটু pq আছে গতিকে p ইনটু q লিখিব পাৰি আকৌ চোৱা 30qr গতিকে আমি যদি 30ক ভাঙো চোৱা 5 যাব 6 বাৰ 2 যাব 3 বাৰ গতিকে আমি 5 × 2 × 3
ইনটু কিউ আৰ আছে গতিকে কিউ ইনটু আৰ লিখিব পাৰি আকৌ চোৱা 40 আৰ পি আছে গতিকে 40ক যদি আমি ভাঙো 5 যাব 8 বাৰ হয়নে আকৌ চোৱা 2 যাব 4 বাৰ 2 যাব 2 বাৰ গতিকে 5 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু আৰ পি আছে গতিকে আৰ ইনটু পি হয়নে এতেকে সাধাৰণ উৎপাদক মানে কমন থাকিব লাগিব গোটেইকেইটাত হয়নে চোৱা ইয়াতো 5 আছে ইয়াতো আছে গতিকে 5 আহিব আমাৰ ইনটু আকৌ চোৱা ইয়াতো 2 আছে ইয়াতো 2 গতিকে এই 2 আহিব হয়নে আকৌ চোৱা ইয়াতে 2 আছে গতিকে এইটোত নাই এইটোত আছে নহ'ব আকৌ চোৱা ইয়াত পি আছে এইটোত পি নাই হয়নে আকৌ এইটোত পি আছে গোটেইকেইটা থাকিব লাগিব আকৌ ইয়াত কিউ আছে ইয়াতো আছে ইয়াত নাই গতিকে এইখিনিয়ে 5 ইনটু 2 10 সাধাৰণ উৎপাদক 10 কুৱেশ্যন 4ত দিয়া আছে চোৱা 3x স্কোৱাৰ y কিউব 10x কিউব y স্কোৱাৰ 6x স্কোৱাৰ y স্কোৱাৰ z হয়নে আমি আগৰ দৰে সলিউশন কৰিম চোৱা এই 3x স্কোৱাৰ y কিউবক যদি আমি ভাঙো কি পাম এই 3 ইনটু x দুবাৰ আছে x ইনটু x ইনটু y তিনিবাৰ আছে হয়নে y ইনটু y লিখিব পাৰি আকৌ চোৱা 10x কিউব y স্কোৱাৰ ইয়াক যদি আমি ভাঙো এই 10ক আমি 5 ইনটু 2 লিখিব পাৰি হয়নে চোৱা x তিনিবাৰ আছে x ইনটু x ইনটু y দুবাৰ আছে গতিকে y ইনটু y আকৌ চোৱা 6x স্কোৱাৰ y স্কোৱাৰ z হয়নে গতিকে 6ক আমি 2 ইনটু 3 লিখিব পাৰি ইনটু x দুবাৰ আছে x ইনটু x হয়নে ইনটু y দুবাৰ আছে গতিকে y ইনটু y ইনটু z এবাৰ আছে হয়নে গতিকে z এতেকে সাধাৰণ উৎপাদক মানে কমন হয়নে চোৱা ইয়াত 3 আছে গতিকে ইয়াত নাই আকৌ ইয়াত আছে নহ'ব ইয়াত x আছে হয়নে ইয়াতো আছে চোৱাচোন এয়া x গতিকে আমি এটা x লিখিলোঁ ইনটু আকৌ চোৱা আকৌ আৰু এটা x আছে ইয়াতো আছে গতিকে আৰু এটা x ইনটু চোৱা আৰু নাই হয়নে গতিকে y আছে ইয়াতো y এটা ইয়াতো আছে গতিকে এটা y লিখিম ইনটু চোৱা আকৌ চোৱা ইয়াতো y এটা আছে ইয়াতো আছে হয়নে গতিকে আৰু এটা y লিখিম ইনটু চোৱা তাৰপিছত y আছে ইয়াত নাই গতিকে এইখিনি হ'ব হয়নে চোৱা x ইনটু x স্কোৱাৰ y ইনটু y স্কোৱাৰ গতিকে এইটোৱে আমাৰ সাধাৰণ উৎপাদক কুৱেশ্যন 2ত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা চোৱা 1 নম্বৰত দিয়া আছে 4a স্কোৱাৰ প্লাছ 8a কিউব হয়নে গতিকে তুমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিবা অতি সহজ চোৱা এই দুটাৰ কমন কি আহে চোৱাচোন 4 আছে 4 যদি আমি কমন লওঁ 4 4ৰ মাজত হৰণ যাব 8ৰ মাজতো যাব হয়নে গতিকে 4 ল'ম তাৰপিছত চোৱা ইয়াত a স্কোৱাৰ আছে ইয়াত a কিউব আছে গতিকে চোৱা এই পাৱাৰটো সৰু কাৰ স্কোৱাৰ হয়নে গতিকে a স্কোৱাৰ ল'ম তাৰপিছত চোৱা কমন লৈছোঁ আমি হয়নে এতিয়া এই 4a স্কোৱাৰ আছিল আমি 4a স্কোৱাৰ কমন লৈছোঁ ইয়াত কি থাকিব 1 এটা থাকিব এই প্লাছ হয়নে চোৱা এই 4 8ৰ মাজত দুইবাৰ যাব হৰণ a কিউব আছিলে a তিনিটা আছিলে আমি দুটা কমন লৈছোঁ কেইটা থাকে এটা থাকে হয়নে এইখিনিয়ে তাৰপিছত চোৱা কুৱেশ্যনটোৰ সলিউশন চোৱা এই দুটাৰ কমন কি আহে চোৱাচোন যদি আমি 7 লওঁ 7ৰ মাজত হৰণ যাব আকৌ 21ৰ মাজত হৰণ যাব গতিকে 7 লৈছোঁ আমি তাৰপিছত চোৱা
ইয়াত এক্স স্কোৱাৰ আছে, ইয়াত এক্স আছে হয়নে? পাৱাৰ সৰু এইটোৰ 1 আছে হয়নে? গতিকে আমি এক্স ল'ম। আকৌ চোৱা ইয়াত ৱাই আছে, ৱাই স্কোৱাৰ আছে, গতিকে পাৱাৰ সৰু কাৰ? এইটো হয়নে? গতিকে এই ৱাইটো ল'ম আমি। এতিয়া চোৱা এই 7 লৈছোঁ, এক্স দুটা আছিল হয়নে? এটা লৈছোঁ, তেনেহ'লে এটা থাকিল। আকৌ ৱাই আছিলে, ৱাই লৈছোঁ। এই মাইনাছ মাইনাছ, আকৌ চোৱা এই 7 21ৰ মাজত 3 বাৰ যাব হয়নে? এক্স আছিলে আমি কমন লৈছোঁ, ৱাই দুটা আছিলে এটা লৈছোঁ, গতিকে এটা থাকিব হয়নে? এইখিনিয়ে। কুৱেশ্যন 3 চোৱা এ স্কোৱাৰ বি চি প্লাছ এ বি স্কোৱাৰ চি প্লাছ এ বি চি স্কোৱাৰ। ঠিক একেদৰে তুমি কমন লোৱা। চোৱাচোন এই তিনিওটাত কমন কি আহে? চোৱা ইয়াতো এ আছে, এ আছে, এ আছে হয়নে? বি আছে, বি আছে, বি আছে, গতিকে চি আছে। আমি এ বি চি কমন ল'ম। এতিয়া চোৱা এ দুটা আছিল, এটা লৈছোঁ হয়নে? আৰু এটা থাকে, এই বি চি আছিলে কমন লৈছোঁ, এই প্লাছ প্লাছ। ইয়াত চোৱা এ লৈছোঁ, বি দুটা আছিল, এটা লৈছোঁ, গতিকে এটা বি থাকিব হয়নে? চিটো লৈছোঁৱে। তাৰপিছত প্লাছ ইয়াত চোৱা এ বি কমন লৈছোঁ, চি দুটা আছিলে, এটা লৈছোঁ, গতিকে আৰু এটা থাকিব। এইখিনিয়ে। কুৱেশ্যন 4 চোৱা এ কিউব মাইনাছ এ স্কোৱাৰ বি স্কোৱাৰ। এই দুটাৰ পৰা কমন কি আহে? চোৱা এ আহে হয়নে? এ চোৱা ইয়াত এ কিউব পাৱাৰ 3, ইয়াত পাৱাৰ 2, গতিকে সৰুটো হ'ব হয়নে? এই 2। এতিয়া চোৱা তিনিটা এ আছিলে, আমি দুটা লৈছোঁ, এটা এ থাকিব। এই মাইনাছ মাইনাছ, এ দুটা আমি লৈছোঁৱে, কি থাকিব? বি স্কোৱাৰ থাকিব। এইখিনিয়ে। কুৱেশ্যন 3 চোৱা উৎপাদক বিশ্লেষণ কৰা হয়নে? চোৱা 1 নম্বৰ চোৱা এনেকুৱা টাইপৰ যদি উৎপাদক বিশ্লেষণ আহে তেনেহ'লে তোমালোকে কি কৰিবা? এই দুটাৰ পৰা কমন ল'বা, এই দুটাৰ পৰা কমন কি আহে ল'বা। চোৱা এই দুটাৰ পৰা কমন কি আহে? ইয়াত এক্স আছে হয়নে? গতিকে এক্স আহিব। এতিয়া চোৱা এক্স দুটা আছিল, এটা লৈছোঁ, ইয়াত এক্স থাকিব, প্লাছ এক্সটো লৈছোঁ, কি থাকিব? ৱাই থাকিব হয়নে? এতিয়া এই দুটাৰ পৰা কমন ল'বা, কি আহে চোৱাচোন। ইয়াত এক্স আছে, ইয়াত নাই হয়নে? এতিয়া চোৱা ইয়াতো 6 আছে, ইয়াতো 6, গতিকে 6 ল'ম আমি। ইয়াত কি থাকিব? এক্স থাকিব, প্লাছ ইয়াত কি থাকিব? ৱাই থাকিব। এতিয়া এই ব্ৰেকেটৰ ভিতৰৰ পৰা এটা ল'বা। চোৱা এক্স প্লাছ ৱাই, আৰু এই বাহিৰৰখিনি লিখিবা আৰু এটাত এই এক্স প্লাছ 6, এক্স প্লাছ 6। এইখিনিয়ে হ'ল উৎপাদক বিশ্লেষণ। কুৱেশ্যন 2 চোৱা ঠিক আগৰ দৰেই এই দুটাৰ পৰা কমন কি আহে? চোৱা এক্স আছে, গতিকে এক্স আহিব হয়নে? ইয়াত কি থাকিব? ৱাই প্লাছ ইয়াত কি থাকিব? এক্স লৈছোঁ, 1 এটা থাকিব হয়নে? এই প্লাছ প্লাছ এই দুটাৰ পৰা কমন কি আহে? চোৱা ইয়াত ৱাই আছে, ইয়াত নাই, গতিকে মনে মনে ইয়াত এটা 1 আছে হয়নে? গতিকে 1 কমন। ইয়াত কি থাকিব? ৱাই প্লাছ 1 হয়নে? এতিয়া চোৱা এইটো আৰু এইটো আমি লিখিম হয়নে? এক্স প্লাছ 1 আৰু এটা লিখিম এই ব্ৰেকেটৰ পৰা হয়নে? চোৱা ৱাই প্লাছ 1। এইখিনিয়ে। কুৱেশ্যন 3 চোৱা সলিউশ্যন আগৰ দৰেই এই দুটাৰ পৰা কমন কি আহে? চোৱাচোন আমি যদি এই 12 লওঁ, এই 12টো 24ত হৰণ যাব হয়নে? আকৌ 12ৰ মাজতো হৰণ যাব। আকৌ চোৱা ইয়াত এক্স স্কোৱাৰ আছে, ইয়াতো এক্স স্কোৱাৰ, গতিকে এক্স স্কোৱাৰটো ল'ম। ইয়াত ৱাই আছে, ইয়াত ৱাই নাই হয়নে? চোৱা এতিয়া এই 24ৰ মাজত কেইবাৰ যাব? 2 বাৰ যাব হয়নে? আকৌ চোৱা এক্স স্কোৱাৰ লৈছোঁ, ৱাই এটা থাকে, এই ৱাই, এই প্লাছ প্লাছ এইখিনিতো গোটেইখিনি আমি কমন লৈছোঁ, কি থাকিব? 1 এটা থাকিব, মাইনাছ এই দুটাৰ পৰা চোৱাচোন কমন কি আহে? যদি আমি 6 লওঁ, 6 12ৰ মাজত যাব, 6ৰ মাজতো যাব হয়নে? গতিকে 6 ল'ম। ইয়াত এক্স আছে, গতিকে এক্স ল'ম। এতিয়া কি থাকিব? চোৱা এই 6 12ৰ মাজত 2 বাৰ যাব হয়নে? এক্স লৈছোঁ, ৱাই এটা থাকিব, এই মাইনাছে প্লাছ এই 6x কমন লৈছোঁ, তেনেহ'লে কি থাকিব? 1 এটা থাকিব হয়নে? এতিয়া চোৱা এইটো আৰু এইটো লিখিম আমি হয়নে? এই 12x স্কোৱাৰ মাইনাছ 6x আৰু এটা লিখিম এইটো হয়নে? 2y প্লাছ 1। এইটোৱে। কুৱেশ্যন 4 চোৱা সলিউশ্যন
আমি ইয়াক সজাই লিখিব লাগিব চোৱা প্ৰথমতে তুমি 7xy মাইনাছ 7x দিবা তাৰপিছত মাইনাছ xyz এই জেডটো লাষ্টত দিবা ঠিক আছে এতিয়া এই দুটাৰ পৰা কমন ল'বা এই দুটাৰ পৰা কমন ল'বা চোৱা এই দুটাৰ পৰা কমন কি আহে 7 আছে 7 গতিকে হয়নে 7 এতিয়া চোৱা ইয়াত কি থাকিব xy মাইনাছ 7 কমন লৈছোঁ 1 এটা থাকিব হয়নে আকৌ চোৱা এই দুটাৰ পৰা চোৱা ইয়াতো z আছে ইয়াতো z আছে গতিকে z আহিব হয়নে এতিয়া চোৱা কি থাকে xy এই মাইনাছে প্লাছে মাইনাছ z কমন লৈছোঁ 1 এটা থাকিব হয়নে এতিয়া চোৱা এইটো 7 মাইনাছ z লিখিম আমি আকৌ কি লিখিম xy মাইনাছ 1 এইখিনিয়েই গতিকে আজিৰ ভিডিঅ'ৰ এইটো কুৱেশ্যনে আছিল লাষ্ট কুৱেশ্যন আশা কৰিছোঁ সকলোৱে বুজি পাইছা ধন্যবাদ